সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম পুনাৰাম বৰমহলীয়া। আপুনি কোন ঠাইৰ পৰা আহিছে?
মই আসাম শোণিতপুৰ ঢেকিয়াজুলি গাঁও বন্দাইজাৰণিৰ পৰা আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ 2019 তাৰিখ 6 অক্টোবৰ মাহত। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ আগত মই যেনেকৈ জগত সমাজত ভক্তি সাধনা কৰে ঠিক তেনেদৰে মই ভক্তি সাধনা কৰি আছিলোঁ। বিষ্ণু বৈষ্ণৱ কৃষ্ণৰ ভক্তি কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? সেই সাধনা আমি যেনেকৈ জগত সমাজত কৰি আছিল সেনেকৈ কৰিছিলোঁ। আৰু নামঘৰত যেনেকৈ নামঘৰীয়াসকলে যেনেকৈ নাম গায় কীৰ্তন গায় ঠিক তেনেদৰে নাম কীৰ্তন গোৱা আছিলোঁ আৰু গীতা ভাগৱতো পঢ়িছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আপুনি নামঘৰলৈ গৈছিলে, গীতা ভাগৱত পাঠ কৰিছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তো মই যিখিনি সময়ত যিটো আমাৰ আগৰ পৰম্পৰা যিটো ভক্তি কৰিছিলোঁ, যিটো ভক্তি সাধনা কৰিছিলোঁ, সেই ভক্তি সাধনাত মই একো লাভ নাপালোঁ। কিয়নো মোৰ শাৰীৰিক ফালৰ পৰা বা আৰ্থিক সমস্যাৰ পৰা সকলো ফালৰ পৰা মোৰ মানে দুখ আছিলে। আৰু ভক্তি সাধনাটো মই মানে কমপ্লিট বুলি ভাবি লোৱা নাছিলোঁ। সেই উদ্দেশ্য লৈ মই ভক্তিৰ যিটো মানে ফল প্ৰাপ্ত হ'ব লাগে সেইখিনি মই মানে বিচাৰি আছিলোঁ। তাত বিচাৰোঁতে মই সেনেকৈ বিচাৰি জিজ্ঞাসা কৰি থাকোঁতে এসময়ত মানে এনেকৈ সৎ ভক্তি বিচাৰোঁতে মানে এনেকৈ মোবাইলত মানে ইউটিউবত সাৰ্চ কৰি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসং প্ৰবচনবিলাক শুনিছিলোঁ, শুনাত তেতিয়া ভাবিলোঁ যে আমিতো মিছা ভক্তি কৰি আছোঁ। এখেতেহে মানে সৎ ভক্তিটো মানে কথাটো কৈ আছে। 4খন বেদ 18খন পুৰাণ 14 শাস্ত্ৰৰ পৰা খুলি তেখেতে মানে কৈ আছিলে। বিশেষকৈ শ্ৰীমদ ভাগৱত গীতাৰ পৰা যেতিয়া মানে কথাবিলাক কৈ আছিলে গুৰুজনাই, সেই গুৰুজনাৰ সেইখিনি সময়তে মোৰ মানে মনটো ঘূৰি গ'ল যে মই যিটো ভক্তি কৰি সাধনা কৰি আছোঁ সেই ভক্তি সাধনা মোৰ ব্যৰ্থ মিছা। সেই গতিকে মই সেইটো ভক্তি এৰি সন্ত ৰামপালজী মহাৰাজজীৰ চৰণত মই শৰণাগত হ'লোঁ। আৰু আপোনাৰ যি সমস্যা আছিলে, আপুনি যে ক'লে আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আপোনাৰ আৰ্থিকভাৱে যি সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছত দূৰ হ'লনে আপোনাৰ? ছাৰ, মোৰ যিটো নেকি আৰ্থিক সমস্যা, যিটো মানে শাৰীৰিক সমস্যা, সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়া মই 2019ত নাম উপদেশ লৈছিলোঁ নাহৰকটীয়া আশ্ৰমত গৈ, তাত নাম উপদেশ লোৱাৰ পিছদিনাখন পৰাই মোৰ মানে এনেকৈ হ'ব ধৰিলে যাতে মোৰ যেনিবা মা দেউতা নাই, যেনিবা মোৰ দেউতা মা পাই গ'লোঁ। নাম উপদেশ লোৱা দিনৰ পৰাই মানে এনেকৈ হৈ গ'ল যাতে মোৰ পিছফালে কোনোবা এজন আছে, মোৰ মানে মোক সঞ্চালক কৰি থকা কোনোবা এজন আছে। সেইদিনৰ পৰাই মানে মোৰ দেউতা আছে, ভয় লাগে, মই অমুকত নাযাওঁ, এনেকৈ নকৰোঁ, তেনেকৈ নকৰোঁ, মোৰ মানে এনেকৈ এটা অনুভৱ হৈ গ'ল। সেই দিনৰ পৰাই মোৰ মানে শৰীৰৰ যিবিলাক মানে ৰোগগ্ৰস্ত হৈ আছিলে সেইখিনি ৰোগ মানে লাহে লাহে নাইকিয়া হৈ আহে। আৰু ছাৰ, এইটো আচৰিত কথা, আপুনি অসমৰ পৰা তেখেতৰ নাম দীক্ষা গ্ৰহণ কৰি আপুনি এনেদৰে লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? ছাৰ, এইটো সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা কৈছে, সেই ভক্তি সাধনা মন্ত্ৰতে বহুতখিনি গুণ আছে। সেই গুণৰ আধাৰতে, সেই নামৰ আধাৰতে যেনিবা আমাৰ শৰীৰৰ যিমানখিনি ৰোগ আছে, দুখ আছে, কষ্ট আছে, সেই দুখ কষ্টখিনি দূৰ হৈ যায়। আৰু ছাৰ, আপুনি অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে, বা অন্য তেনেকুৱা কিবা লাভ হৈছে নেকি আপোনাৰ? অন্য আন এটা লাভ পাইছোঁ মই, যে মোৰ পেটত বিষ হৈ থকা আছিলে। এদিন ডাক্তৰৰ ওচৰত যাওঁতে ডাক্তৰে সোনোগ্ৰাফ কৰি চালে, আপোনাৰ কিডনীকত 2.5 মানে ইনফেকশ্যন হৈ আছে। সেই ইনফেকশ্যনৰ কাৰণে আপোনাৰ এইটো বিষটো হৈ আছে। তেতিয়া জগত থকা টাইমত দাৱাই খালোঁ, বহুত দিন দাৱাই খোৱাৰ পাছতো বিষটো শেষ হোৱা নাই। তাৰপিছত মানে নিজেও আয়ুৰ্বেদিক দাৱাই জানো, সেই আয়ুৰ্বেদিক দাৱাই উঠাই খাই থকা আছিলোঁ, তথাপিতো মানে লাভ পোৱা নাছিলোঁ।
যিখিনি সময়ত 2019ত গুৰুজী ৰামপাল মহাৰাজৰ চৰণত যেতিয়া নাম উপদেশ ল'লোঁ, সেই নাম উপদেশ লোৱা দিনৰ পৰাই মানে সেই বিষটোও নাইকিয়া হৈ আহিল। এতিয়া বৰ্তমান মই সুস্থ। আৰু ছাৰ, আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি আগতে ভাগৱত পাঠ কৰিছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা যিবিলাক কৰি আছিলে, তেতিয়া আপুনি নিজে ভাগৱত পাঠ কৰিছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া ইউটিউব চেনেলত তেখেতৰ প্ৰবচনবিলাক শুনিলে, তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণলৈ আহিলে, এতিয়া আপুনি যি সাধনা তেখেতৰ পৰা নাম দীক্ষালৈ কৰি আছে, আপোনাৰ এই বৰ্তমানৰ যি সাধনা আৰু পূৰ্বতে আপুনি যিবিলাক কৰি আছিলে, ইয়াৰ মাজত আপুনি কেনে ধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? ছাৰ, মই আগত যিটো নেকি ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ, তাত মই নিজকে এটা সন্দেহ ভাৱ লাগি আছিলে, এইটো কমপ্লিট নহয়। তাৰপিছত সেনেকৈ ধৰ্মগুৰুবিলাকক, মহন্তবিলাকক মই সোধোঁ, আন নালাগে মই যিজন গুৰুৰ পৰা শৰণ লৈছিলোঁ, তেখেত গোপাল মহন্ত বুলি কয়, তেখেতকো মই জিজ্ঞাসা কৰিছিলোঁ যে গুৰু মহাৰাজ, ভাগৱতত যে কৈ আছে আমাক, এয়া ভাগৱতৰ 3য় স্কন্ধত অনাদি পতনত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ তিৰুভাৱ আৰু আবিৰ্ভাৱৰ কথা কৈ আছে, এইটো কি হয়? মই সুধিছিলোঁ। তেতিয়া গুৰুজনাই ক'লে 3 গুণ হয়, মৃত্যু আৰু জন্ম হৈ থাকে সিহঁতৰ, এনেকৈ কৈছিলে। তেতিয়া বিষ্ণুজীও যদি মৰে, ব্ৰহ্মাজীও যদি মৰে, শিৱজীও যদি মৰে, তে বিষ্ণুজীক আমি কেনেকৈ ভগৱান মানিব পাৰোঁ? তেনেধৰণৰ মানে প্ৰশ্ন সুধিছিলোঁ। তেখেতসকলে ক্লিয়াৰ কমপ্লিটলি কথাটো বুজাই দিব নোৱাৰিলে। সেই তেতিয়াৰ পৰাই মোৰ মনটো মানে আঘাত লাগি থকাৰ নিচিনা হৈ আছিলে। আৰু লগতে মই নিজেও পঢ়িছিলোঁ, বাৰু ভক্তি কৰিব লাগে যেতিয়া, আৰু ভক্তি পথ পাইছোঁ যেতিয়া কৰি আছিলোঁ, এনেকৈ কৰি আছিলোঁ। এদিন এনেকৈ মই গীতাও পাঠ কৰিছিলোঁ। তে গীতা পাঠ কৰি থকা সময়তে মোৰ এনেকৈ মানে এইটো অসমীয়া গীতাত লিখা আছে, গীতা অধ্যায় 7 34 নম্বৰ শ্লোকত লিখা আছে, 34 নম্বৰ শ্লোকত লিখা আছে যে 3 গুণৰ ভক্তি যিজনে কৰে, ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যৰ ভিতৰত নিজ বুলি কৈ লিখা আছে। সেই কথাটো শুনিও মই, সেই কথাটো পঢ়ি পায়ো মানে 3 গুণৰ তেনে ভক্তিটো কৰি আছোঁ, আমিহে কৰি আছোঁ। তে ব্ৰহ্মা বিষ্ণুজীওতো 3 সৎগুণতে পৰি আছে, তে 3 গুণতে পৰি আছে, তে আমিতো ৰাক্ষস স্বভাৱেই কৰি আছোঁ। তেনে কোন আছে ভগৱানটো? সেই ভগৱানটো তেতিয়া মানে বিচাৰি আছিলোঁ। তে বিচাৰি পোৱা নাই। যোনদিনা পৰমাত্মাক সদগুৰু ৰামপালজী দেৱক তেখেতক যোনদিনা লগ পালোঁ, তেখেতৰ প্ৰবচন শুনিলোঁ, তেতিয়াহে যে গম পালোঁ যে গীতা অধ্যায় 15ত 3জন ভগৱানৰ নাম লেখা ব্যাখ্যান কৰা আছে বুলি, সৰ্ব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্ম। আৰু 17ত লেখা আছে যে পূৰ্ণম অক্ষৰ ব্ৰহ্ম বুলি কয়, 3জন ভগৱানৰ নাম লেখা আছে। সেই ভগৱানজন কোন হয়? তেতিয়া সেই গুৰুজনক লগ পাই কমপ্লিটলি মানে ভগৱানৰ সন্ধান হ'ল মোৰ। সেইদিনাই সেইখিনি কথা প্ৰবচন পায়েই মই 2019ত সদগুৰু ৰামপালৰ মানে শৰণাগত হ'লোঁ। আৰু আমি যিহেতু পূৰ্বৰ পৰা আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজৰমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ, তেওঁলোককে আমি মানি আহিছোঁ। আৰু আপুনি এতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ প্ৰবচন শুনি আপুনি যেতিয়া পৰমাত্মা অন্য বুলি আপুনি প্ৰমাণ পালে, তেখেতৰ প্ৰবচনৰ আমাৰ পবিত্ৰ শাস্ত্ৰৰ কথা ক'লে, গীতা শাস্ত্ৰত উল্লেখ আছে বুলি ক'লে। কিন্তু আমাৰ যিসকল আধ্যাত্মিক গুৰু, তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি সাধনা আমাক প্ৰদান কৰি আহিছে। সেইমতে আমি পৰমাত্মা বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে মানি আহিছোঁ। এতিয়া আমি কেনেকৈ মানি ল'ম যে পূৰ্ণ পৰমাত্মা অন্য কোনোবা আছে বুলি? হয় ছাৰ, এইটো বিশেষ ডাঙৰ প্ৰশ্ন হয়। সেই প্ৰশ্নৰ উত্তৰটো হ'ল এনেদৰে, এতিয়া সকলো আধ্যাত্মিক জ্ঞানত মানে সকলোৰ জ্ঞানটো কমপ্লিট নহয়। হ'ব পাৰে গোসাঁই মহন্ত, নহয় জানো? হ'ব পাৰে সি আধ্যাত্মিক জ্ঞানৰ কিবা জ্ঞানী বুলি, তথাপি সকলো জ্ঞান কমপ্লিট হ'ব নোৱাৰে। কিয়নো যেতিয়া বোলে সৎগুৰু আহে বা সূক্ষ্ম বেদ খোলে, তেতিয়াহে সকলো জ্ঞান বোলে কমপ্লিট হয়। আজিলৈকে কোনো গুৰুজনে ক'ব পৰা নাছিলে যে 5খন বেদ বুলি। তে আমি শুনি পাইছিলোঁ 4খন বেদ। সেইখিনি সময়ত আমাৰ গুৰুবিলাকে কৈছিলে বেদ বুলি কৈ শাস্ত্ৰ নাই, ইমানখিনিও কৈছিলে আমাক, বেদ বুলি কৈ শাস্ত্ৰ নাই। তে পাছততো দেখি পালোঁ টিভি চেনেলৰ মাধ্যমত গুৰুজীয়ে দেখাই আছে 4খন বেদ খুলি দেখাই আছে, তে সূক্ষ্ম বেদ বুলিও আছে বুলি কৈ দেখাই আছে। তেতিয়াই ভাবি পালোঁ যে বাকী গুৰু চব মিছা, চব বন্ধ, যে বেদ সঁচাই আছে। মোৰ তেতিয়াই মনত মানে গদগদ লাগিল যে কমপ্লিটলি ভগৱান আছে।
আছে কাৰণে আজি মানে পৃথিৱীখন সঞ্চালক হৈ আছে। বৰ্তমান সন্ত ৰামপাল গোহাঁইয়ে পৰমাত্মা বুলি আপোনালোকক কাক ভক্তি কৰিবলৈ কয়? এতিয়া আমাৰ যিজন গুৰুজন ধাৰণ কৰিছোঁ, তেখেত গুৰুজনে এতিয়া কৈ আছে যে কমপ্লিট শাস্ত্ৰক দেখাই আছে, গীতা ভাগৱতত দেখাই আছে, 4খন বেদত দেখাই আছে কবিৰ পৰমেশ্বৰক ভগৱান বুলি। আৰু আমাৰ অসমৰ যিবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু, তেওঁলোকৰ তেনেকুৱা কোনোবা আধ্যাত্মিক পুথিত এনেকুৱা প্ৰমাণ আছে নেকি যে কবি চাহেবে পৰমাত্মা হয়? প্ৰমাণটো আছে। অসমৰ যিজন গুৰু আছিল, আমি যিটো গুৰু ধাৰণ কৰি ভক্তি কৰি আছিলোঁ, ভক্তি সাধনা কৰি আছিলোঁ, তেখেত শ্ৰীমন্ত শংকৰদেৱৰ গুৰু চৰিত্ৰখনতে লেখা আছে যে তৃতীয় তীৰ্থগমন যেতিয়া কৰিছিলে তেতিয়া তেখেতৰ সেই গুৰু চৰিত্ৰখনতে লেখা আছে যে পূৰ্ণং ব্ৰহ্ম কবিৰ দেৱ বুলি কৈ লেখা আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গোহাঁইৰ জ্ঞান বুজি, তেখেতৰ মংগল প্ৰবচন শুনি ভালদৰে জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে আৰু আপুনি শাৰীৰিকভাৱে বা আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? ছাৰ, মইনো কি বাৰ্তা দিম? মইতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে পৰমাত্মাৰ চৰণত আহক। মই যেনেকৈ লাভ পাইছোঁ, মই যেনেকৈ পৰমাত্মাক লগ পালোঁ, লগ পাই পৰমাত্মাৰ ভক্তি কৰিছোঁ, ভক্তি কৰি মোৰ যেনেকৈ শাৰীৰিক লাভ পাইছোঁ, দুখ বেমাৰ আজাৰ দূৰ হৈছে, ঠিক তেনেদৰে আপোনালোকৰো হ'ব। আপোনালোকেও আহি আপোনালোকেও ৰামপাল গুৰু মহাৰাজৰ চৰণত দীক্ষিত হৈ আপোনাৰ জীৱন কল্যাণ কৰক। ছাৰ, আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গোহাঁই, তেখেতৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত, আৰু আমি এতিয়া অসমৰ পৰা ইমান দূৰৰ পৰা কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ম? ইয়াৰ কিবা ব্যৱস্থা আছে নেকি ছাৰ, সহজভাৱে নাম দীক্ষা লোৱাৰ? হয় ছাৰ, ব্যৱস্থা আছে। সন্ত ৰামপালজী মহাৰাজৰ চৰণত শৰণাগত হ'বৰ কাৰণে বৰ্তমান সময়ত বহুত সহজ। আজিকালি যুগত সকলোৰ হাতে হাতে মোবাইল ফোন আছে আৰু ঘৰত টিভিও আছে। সেই টিভি মোবাইলত গুৰু মহাৰাজৰ সৎসংগ প্ৰবচন আহে, আৰু আপোনালোকে মোবাইলত সন্ত ৰামপাল মহাৰাজজী বুলি চাৰ্চ কৰি দিব। সেই চাৰ্চ কৰি দিয়াত আপোনালোকৰ মোবাইলত গুৰুজীৰ সৎসংগ প্ৰবচন আহিব। সেই সৎসংগ প্ৰবচনৰ তলত নম্বৰ আহে, সেই নম্বৰত আপোনালোকে ডায়েল কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ আপোনালোকে বিনামূলীয়াত নাম উপদেশ লৈ আপোনালোকৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এইটো নকলে যে তেওঁ ভাল মানুহ আৰু সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে প্ৰযত্ন কৰি আছে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এয়া কৰ্তব্য নিজৰ ভাই ভনীসকললৈ এই জ্ঞান পঠিওৱা। এই মাৰ্গত পোনপ্ৰথমে আপোনালোক সহনশীল হ'ব লাগিব, কাৰণ এয়া এনেকুৱা জ্ঞান যে যি প্ৰথমে শুনে তেওঁৰ মনত ধুমুহাৰ সৃষ্টি হ'বই হ'ব। যেনে ধৰক আপোনাৰ সৰু ভাই ভনী অথবা এটা সৰু বালকক কিবা মেডিচিন খুৱাই সেয়া যদি জিভাত দিয়ে সি থু পেলাই দিয়ে আৰু কান্দেও, আৰু মা দেউতাকক খং কৰিও কয় যে মোৰ মুখখন বেয়া লাগি গ'ল। কোনো কথা নাই, মৰমেৰে কয়, কাৰণ নিজৰেই হয়। যদিও বিৰোধ কৰি আছে তথাপিও নিজৰেই হয়। আপোনালোকে কিহৰ প্ৰযত্ন কৰি আছে? তাৰ জীৱন ৰক্ষাৰ বাবে। তাৰপিছত আকৌ লাহে লাহে সেয়া টেবলেট, ইনজেকশ্যন দিব লাগিব, খুৱাবই লাগিব, তেতিয়াহে গৈ সি সুস্থ হ'ব। গতিকে প্ৰত্যেকৰে কৰ্তব্য যে পৰমাত্মাৰ এই মাৰ্গত সহযোগিতা কৰাৰ, কিন্তু এই মাৰ্গত আমি ভগত, কাজিয়া কৰাটো ভগতসকলৰ কৰ্তব্য নহয়। পৰমাত্মা নিজেই আহিছিলে আৰু তেওঁৰ লগত কিমান দুৰ্ব্যৱহাৰ কৰা হৈছিল।
সেই পৰমেশ্বৰ কবীৰদেৱে কাকো অভিশাপো দিয়া নাছিল, ইমান বেয়া ব্যৱহাৰ কৰিছিল। সেয়া ক'ম বাৰু। প্ৰথমে এই জ্ঞান বুজাওঁ, বেদ গীতা পুৰাণৰ সৈতে পৰিচিত কৰাওঁ, যাতে তাৰ পিছত আপোনালোকৰ বুদ্ধিয়ে এইটো স্বীকাৰ কৰি লওক যে কবীৰ ইজ গড। যিদিনাখনে আপুনি এইটো বুজি পাব যে কবীৰ ইজ গড, শিপিনীৰ ৰূপ ধৰা, কাষিত শিপিনীৰ ৰূপত থকা তেওঁ সমৰ্থবান শক্তি হয়েই, কিন্তু যিদিনাখনে আমি বুজি পাম তেতিয়া আমি পৰমাত্মাৰ সেই মহিমাহে শুনাম। পৰমাত্মাৰ অমৰ বাণীৰ পৰা আপোনাৰ আত্মাও তৃপ্ত হ'ব, চকুৰে চকুলো ওলাব। ইমানৰ পিছতো ইমান কষ্ট দিছিলে মালিকক। যেতিয়া তেওঁৰ বাণী আমি পঢ়োঁ শুনো তেতিয়া চকুৰে চকুলো নৰয়, কলিজা যেন ফাটিহে যাব। আৰু আটাইতকৈ ডাঙৰ কথাটো আপোনালোকে চাওক, পৰমাত্মাই কাকোকে অভিশাপ নিদিলে, নহ'লেতো তেওঁ সমৰ্থবান, 1 ছেকেণ্ডতে পৃথিৱী নাশ কৰি দিব পাৰে আৰু 1 ছেকেণ্ডতে এজিটিছ কৰি দিব, ইমান সক্ষম হয় কবীৰ ভগৱান। কিন্তু তেওঁ কেতিয়াও অভিশাপ দিয়া নাই, কাৰণ তেওঁ জানিছিলে যে এওঁলোক মোৰেই সন্তান। এওঁলোকে ভাং খাই থৈছে কাল ভগৱানৰ, আৰু এই দুষ্টসকলে মোৰ সন্তানক মোৰেই বিৰোধী বনাই দিলে কালৰ দূতে। আৰু সেই কালৰ দূত কোন? যিসকল গুৰুৰ পদত আছে, তেওঁলোকোতো পৰমাত্মাৰেই সন্তান। গতিকে পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ বুদ্ধি, আপোনালোকৰ বিচাৰ স্তৰ ওপৰলৈ উঠি যাব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম, নহ'লেতো সদায় কাজিয়া কৰিয়েই মৰা যাব। সাজু হৈ থাকে। গতিকে আমি আমাৰ মিছনক সফলো কৰিব লাগিব, নিজকে বচাইও ৰাখিব লাগিব, আৰু পৰমাত্মাৰ জ্ঞানক তেওঁৰ সন্তানলৈকে পঠিয়াব লাগিব। কোৱা হয় আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নেহি অৰ। জীৱৰ উদ্ধাৰ কৰাতকৈ ডাঙৰ পুণ্য একো হ'ব নোৱাৰে। এনেইতো পুণ্য এয়াও হয়, ধৰক পক্ষীক দানা দি দিলে, কোনো গৌশালা ধৰ্মশালা বনাই দিলে, কুঁৱা খন্দাই দিলে, কোনো বাগ বাগিচা বনাই দিলে, অথবা ধৰ্মভোজ পাতি দিলে, এয়া ভাল কথা কৰি দিলে। আৰু আজি আপুনি পক্ষীবোৰক দানাটো দি দিলে, আৰু সেই পক্ষীয়ে আগৰ জনমলৈ গাহৰি হ'ল, এতিয়া কি দিব? আজি আমি পশুৰ বাবে গৌশালা বনাই দিলোঁ, গৰুৰ বাবে, পিছৰ জনমত সি গাহৰি হ'ল বা মাইকী গাহৰি, তেতিয়া কি সেৱা কৰিব তাৰ? গতিকে এটা উপায় কৈছে যে যি মানৱ শৰীৰধাৰী প্ৰাণী, ইয়াত উদ্ধাৰ হৈ যাব তেওঁলোকৰ। এই পৰমাত্মাৰ শৰণলৈ আহিলে, এই কবীৰ ভগৱানৰ শৰণলৈ আহিলে, সৎভক্তি কৰিলে, সেই আত্মাৰ উদ্ধাৰ হৈ যাব। না সি গাধ হ'ব, পশু হ'ব, না গাহৰি হ'ব, তাৰপিছত সৎলোকলৈ গুচি যাব। এতিয়া কিমান ঝামেলা শেষ হ'ল। এতিয়া কোৱা হয় সতগুৰু কে উপদেশ কা লায়া এক विचार, जय सतगुरु मिलते नहीं ही जाते नरक द्वार। नरक द्वार में दूत सब करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता कभू न लगता पार, सो फेरा सब मिट गया मारे सतगुरु के उपकार। কি ক'ব বিচাৰিছে যে এটা জীৱক, এটা মানৱ শৰীৰধাৰী প্ৰাণীক পৰমাত্মাৰ শৰণলৈ আনি দিলে, এই সৎভক্তি প্ৰাপ্ত কৰাই দিলে, এই অনাজনৰ ইমান পুণ্য হ'ব যেনে কোটি কোটি গৰু কচাইৰ হাতৰ পৰা কটাৰ পৰা বচাই চৰিবলৈ পথাৰত এৰি দিয়া হয়। ইমান পুণ্য সেই মাৰ্গদৰ্শকে পাব, যিয়ে সৎলোক আশ্ৰম বৰবালাৰ ঠিকনা দি দিব আৰু ইয়াৰ জ্ঞান শুনাই দিব, সেই জীৱক ইয়াত নাম দিয়াই দিব। তাৰপিছত কোৱা হয় যে সেই ভগতৰ সকলো বাইপাছ ওলাই গ'ল। सतगुरु मिल गए, सतगुरु की उपदेश का लाया एक विचार, और जय सतगुरु मिलते नहीं हम जाते नरक द्वार। नरक द्वार में दूत सब फिर करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता और कभू न लगता पार, और सो फेरा सब मिट गया मेरे सतगुरु के उपकार। এতিয়া না সি পশু হ'ব, না পক্ষী হ'ব, না কোনো আন নৰকলৈ যাব। গতিকে কিমান বাইপাছ হৈ ওলাই গ'ল পৰমাত্মাৰ কৃপাৰে, সেই সঁচা নামেৰে কিমান বাইপাছ হৈ ওলাই গ'ল।
গতিকে এই প্ৰকাৰে কয় আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নি ওৰ ইয়াতকৈ ডাঙৰ কোনো পুণ্য নাই প্ৰাণীৰ পুণ্যটো আৰু আছে কিন্তু আপুনি যদি পৰোপকাৰ কৰিব বিচাৰে আপোনাৰ মনত দয়া আছে প্ৰাণীৰ প্ৰতি তেন্তে মানৱ হৰিধাৰী প্ৰাণীক মনুষ্য জীৱন প্ৰাপ্ত কৰাই দিয়া বেয়া এইবোৰো নহয় যেনেকৈ পক্ষীৰ বাবে নিজৰ ঘৰত দানা থৈ দিয়া কুকুৰ আহে ৰুটি দি দিয়া নিজৰ ঘৰতেই দিয়া বিশেষ স্থান বিচাৰি নুফুৰিবা এয়া ব্যৰ্থতা আৰু অতিথি আহিলে ভোজন কৰাই দিয়া কোনোবা যদি মগনি আহে তাক পইচা নিদিবা বহু ভকতে কয় যে আমাৰ মনৰ পৰা দয়া শেষ হৈ যাব যদিহে আমি ভিক্ষাৰীক পইচা নিদিওঁ পৰমাত্মাই কয় দয়াৰ প্ৰয়োগো বিধিগতভাৱে কৰিলেহে লাভ হ'ব অন্যথা আপোনাৰ বাবেও সেয়া ভক্তিনাশক আৰু আনৰো হানিকাৰক আনৰো হানি কৰাই দিব যেনেকৈ এজন ধনী ব্যক্তিয়ে দয়া ভাৱেৰে এজন ভিক্ষাৰীক 100 টকা দি দিলে এতিয়া সেই ভিক্ষাৰীয়ে আগতে প্ৰতিদিনে এপোৱা মদ খাইছিল আৰু মদ খাই মদেতো ঘৰত কাজিয়াই লগায় কিনো ভাল কথা ক'ব সি সেইদিনাখনেই সি আধা খালে আধা বটল মদ খালে ঘৰলৈ গৈ সি কাজিয়া কৰিলে মানুহজনী আৰু ল'ৰা ছোৱালীক খুব পিটিলে তাই আৰু তাইৰ ল'ৰা ছোৱালীকেইটা গৈ কুৱাত জাপ মাৰিলে আৰু আটাইকেইটা মৰিলে এতিয়া সেই দান কৰা দয়ালুজনে সেই ভিক্ষাৰীজনৰ বেছিহে হানি কৰাই দিলে গতিকে এনেকুৱা দয়াও বেয়া এনেকুৱা দয়া কৰিব নালাগে ভিক্ষাৰীক ৰুটি খুৱাই দিয়া যে ভাই খাই লোৱা ৰুটি যদি কাপোৰ নাই তেন্তে কাপোৰ চিলাই দিয়া তাক চিলাই নকৰাকৈ নিদিবা গৈয়েই বেচিব আৰু মদ আনিব এজন ভকতে কৈ আছিলে এদিন মই পাৰ্কলৈ ফুৰিব গৈছিলোঁ আৰু তাত দুজন বাবা বহি আছিলে নকলি 2-3 মান হ'ব সিহঁতে খুজি মাগি আনি গধূলি একত্ৰিত কৰে সেইদিনাখন সিহঁতৰ সৰ্বমুঠ মিলাই 20-25 টকামানহে হ'ল সিহঁতে ক'লে যে এইটোৰে একোৱেই নহ'ব এজনৰো নহ'ব এবটলো মদ নাহিব তেতিয়া এজনে ক'লে যে তোমালোকে বাদ দিয়া মই অকলেই খাম সি লৈ পলাই গ'ল 25 টকা লৈ সেইদিনা অকলেই কাম চলালে সি আৰু ক'লে কাইলৈ মই দি দিম তোমালোকক মিলাই তেন্তে কোৱা এই দুষ্টসকলক দান কৰি তুমি পুণ্য বিচাৰা নিজৰ কল্যাণ বিচাৰা গতিকে কোৱা হয় গুৰু বিন মালা ফেৰতে গুৰু বিন দেতে দান গুৰু বিন দোনো নিষ্ফল हैं চাहे পুছো বেদ পুৰাণ গতিকে গুৰুৰ অবিহনে দিয়া দানো আপোনাৰ ব্যৰ্থই হ'ব अगम निगम को खोज ले बुद्धि विवेक विचार उदय अस्त का राज मिले तो वे नाम बेगार পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে এনেকুৱা সময়ত মনুষ্য জীৱন দি এতিয়া পৰমাত্মাই বেন উঠাই থৈছে যে যিসকলে সৎ নাম আৰু হাৰ নাম প্ৰাপ্ত কৰিব আজীৱন মৰ্যাদাত থাকি গুৰু বচনত চলিব তেওঁলোক সকলোৱে হতটো কৰি যাব যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে গতিকে তাৰ বাবে কৈছে যে সৎগুৰু এনেকুৱা হ'ব লাগে যি পূৰ্ণ সন্ত হয় সৎ ভক্তি শাস্ত্ৰ অনুকূল হয় আৰু ভগতো দৃঢ় ভক্তি কৰাজন হ'ব লাগে মদ এৰি দিয়ে বিড়ি মদ মাংস গুটখা আন উপাসনা ঘোচ লোৱা চুৰ কৰা ঠগা এই সকলোবোৰ বেয়া কাম ভক্তি মাৰ্গত এয়া বাধক এইবোৰ ত্যাগ কৰিয়েই আমি পৰমাত্মা প্ৰাপ্তি কৰিব পাৰোঁ মনুষ্য জীৱন সফল কৰিব পাৰোঁ এতিয়া প্ৰসংগ চলি আছে যে कल करे सो आज करो आज करे सो अब और पल में प्रलय हो जाएगी भाई फिर करोगे कब समझा है तो सिर दर पाओ बहुर नहीं रे ऐसा दाव आगे गए न बावड़े रहते भी सब जा और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना যিসকল আগতে গুচি গ'ল মৃত্যু হৈ গ'ল তেওঁলোকেতো আহি কোৱা নাই যে আমাৰ লগত কি হ'ল আৰু বাকী সকলো গুচি যাব এনেকৈয়ে মৃত্যুক প্ৰাপ্ত কৰিব আৰু পৰমাত্মাই আহি কৈছে যে যিসকলে ভক্তি নকৰে সিহঁত নৰকলৈ যাব
যদি সদগুৰু নাপায়, সঁচা সন্ত নাপায়, সদগুৰু নাপায়, তো जाते नरक द्वार जय सतगुरु मिलते नहीं। जाते नरक द्वार है सतगुरु के उपदेश का लाया एक विचार और जय सतगुरु मिलते नहीं। जाते नरक द्वार, नरक द्वार में दूत सब करते खेचा ताण, उनसे कबू ना छूटता फिर फिरता चारों खान। चार खानी माने होल আনৰস জেৰস উদ্ভূত। এই 4 প্ৰকাৰে যিবোৰ প্ৰাণীৰ উৎপত্তি হয়, এওঁলোক 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ যি জীৱন হয়, এওঁলোকক 4 প্ৰজাতি 4টা বিভাগত ভগাইছে, 4টা ডিভিজন বনাইছে। और 4 खानी में भ्रमता कबू ना लगता पार, सो फेरा सब मिट गया मेरे सतगुरु के उपकार। আৰু কৈছে যে এনেকুৱা সদগুৰুৰ মহিমাৰ কথা কি কওঁ। 7 समुद्र की मसी करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिखो न जाए। এতিয়া পুণ্যাত্মাসকল, আপোনালোকতো বালক, আপোনালোকেতো বনাই থৈ দিয়া ক্ষীৰ পাই গ'ল। না ধোঁৱা চকুত লাগিল, না কোনো ছাই লাগিল। আপোনালোককতো পৰমাত্মাই এই বনাই দি থৈ গৈছিল এই জ্ঞান, তত্ত্ব জ্ঞান। কিন্তু এই কালৰ দূতসকলৰ নাতো গীতা পঢ়াসকলে গীতা বুজি পালে, বেদ পঢ়াসকলে বেদ বুজি নাপালে, পুৰাণ পঢ়াসকলে পুৰাণ বুজি নাপালে, আৰু কোৰাণ পঢ়াসকলে কোৰাণ বুজি নাপালে। বাইবেল পঢ়াসকলৰ বাইবেলৰেই জ্ঞান নহ'ল, আৰু কবিৰ পৰমেশ্বৰৰ বাণী পঢ়া এই কবিৰপন্থীসকলে পৰমেশ্বৰৰ বাণী এওঁলোকে বুজি নাপালে। গতিকে পৰমাত্মাই আপোনালোকক এই সকলো জ্ঞান দি থৈ গৈছে। তেওঁকৈ গুড বেটাৰ বেষ্ট। আপোনালোক সেই বেষ্ট কোৱালিটিৰ আত্মা হয় সেই পৰমাত্মাৰ, যিসকলে বৰবালাৰ সতলোক আশ্ৰমৰ পৰা সতনাম আৰু হাৰনাম প্ৰাপ্ত কৰি আছে। গতিকে আপোনালোকৰ বাবেই এইবোৰ প্ৰযত্ন হৈ আছে। এতিয়া পুণ্যাত্মাসকল বেদ হয়, বেদ। গতিকে বেদৰ পৰা গুডো হ'ব পাৰে। যেনেকৈ এজন চোৰে চুৰ কৰিছিলে, তাৰ জ্ঞান হোৱাত চুৰ কৰা এৰি দিলে, ভগত হৈ গ'ল। মদাহী এজনে মদ খাইছিলে, তাক মদাহী বুলি কোৱা হৈছিল। মদ এৰি দিলে, ভক্তি কৰিব ধৰিলে, তাক ভগত বুলি কোৱা হ'ল। গতিকে এই প্ৰকাৰে আমি বেদৰ পৰা গুড হৈ যাম, গুডৰ পৰা আকৌ বেটাৰ হ'ম, তাৰপিছত আকৌ বেষ্ট হ'ম। গতিকে বেষ্ট হোৱাৰ পিছত আমি সতলোকলৈ যাম। গতিকে যিসকলে সতলোক আশ্ৰম বৰবালা প্ৰাপ্ত কৰে, মৰ্যাদাত থাকে, সৎভক্তি কৰি থাকে, গতিকে তেওঁলোক বেষ্ট কোৱালিটিৰ সংখ্যাত্মা ভগৱানৰ, আৰু তেওঁলোকৰ ওপৰত বিশেষ দয়া আছে পৰমাত্মাৰ। পৰমাত্মাই আহি আমাক জ্ঞান দিয়ে, বাৰে বাৰে বুজাবলৈ চেষ্টা কৰে। 7 সমুদ্ৰ কি মচি কৰোঁ और लेखनी करो বল ৰায়। কোনোবা এডাল মানি লোৱা, গছ এডাল কাটি লোৱা, তাৰ সৰু সৰু ডাল, ডাঙৰ কাগজ সকলোবোৰ কাটি কাটি কলম বনাই থৈ দিয়া, দম বান্ধি যাব। আৰু পৰমাত্মাই কয়, সেই গছডালৰ সকলোবোৰ কলমেৰে লিখা আৰম্ভ কৰি দিয়া। যদি পৃথিৱীৰ সমান ডাঙৰ কাগজো হয়, 7 সমুদ্ৰ সমান যদি চিয়াহী থাকে, তেন্তে কোৱা হয় এইবোৰেৰে লিখি লিখি শেষ হৈ যাব, 7 সমুদ্ৰৰ ইংকো শেষ হৈ যাব। এনেকুৱা সদগুৰুৰ গুণ লিখি শেষ কৰিব নোৱাৰা। এতিয়া কি লিখিবা? এটা কুকুৰৰ জীৱন ধৰা। এটা কুকুৰৰ জীৱনত কি কি কষ্ট পায় সি? গোটেই ৰাতিটো ভোকে, তাৰ এটা স্বভাৱ বনাই থোৱা হৈছে। গোটেই ৰাতি ভোকৰ বাবে তাৰ পেট কোচ খাই যায়, ভোক লগাৰ বাবে। আৰু সি ৰাতিপুৱা কি কৰে? চুবুৰীৰ কাৰোবাৰ দুৱাৰ খোল খায়, কাৰোবাৰ ইফালে সিফালে চাই সি চিধা তালৈ যায়, কাৰণ সি পাকঘৰৰ পৰা গোন্ধ পাই থাকে বাঁহী টুকুৰাৰ বা সতেজ বনাই থৈ দিয়া। গতিকে সি কষ্ট কৰি পাকঘৰত সোমাবলৈ চেষ্টা কৰে। এতিয়া পাকঘৰত কোনে সোমাব দিব তাক? হয়তো লাঠিৰে কোবাব, নহ'লে তালৈ দলিয়াই দিব কিবা ফৰমতি। এখন ঘৰলৈ যোৱাৰ বাবে তাক মাৰিলে, তাৰপিছত কেও মেও কৰি আন এখনলৈ গ'ল। আন এখনলৈ গৈ ভাবিলে ইয়াত কিবা খাবলৈ পাম, কিন্তু সি তাতো মাৰ খালে। যেতিয়া মাৰ খালে তাৰ ভোকটোতো লাগিয়ে আছিলে। তাৰপিছত সি কলৈ যায়? বাহিৰলৈ, জংঘললৈ, য'ত মানুহে ফ্ৰেছ হৈ আহে। তাৰপিছত তালৈ গৈ সি গু খায়। আৰু আগতে সি মনুষ্য জীৱনত অহংকাৰ কৰি ফুৰিছিল। কোৱাৰ পিছতো শুনা নাছিল যে দুখ আহিব আপোনাৰ জীৱনলৈ। গতিকে পুণ্যাত্মাসকল, আপোনালোক ভাগ্যৱান এই কথা বুজি পালে যে সন্তই যি বচন কৈছে সকলোবোৰ সঁচা।
আৰু আপোনালোকৰ কল্যাণ হ'ল। গতিকে এই প্ৰকাৰে সেই দুখসমূহ মনত পেলাই যদি লিখে তেতিয়া পৰমাত্মাই কয়, সতগুৰু কে সজদা কरूं ये कर्म छुटाए कोट और जो ऐसे सतगुरु की निंदा करे फिर जम तोड़ेंगे ओठे। পৰমাত্মা নিজৰ মহিমা কয় আৰু যে তেওঁ সেই দাসক পঠিয়াই সেই দাসৰ বিষয়ে ক'ব বিচাৰিছে যে সতগুৰুকে সেজদা কৰোঁ, উচৰ্গা হৈ যাওঁ সেই সন্তৰ ওপৰত, যিছনে কৰ্ম ছুটাই কোট, বিড়ি মদ মাংস চাধা ভাং চুলফা ইত্যাদি এই চুৰি ডকাইতি বেয়া কথা এৰুৱাই দিলে, যিবোৰ কৰি ফুৰিছিলোঁ আমি এই লেতেৰা লোকত নিৰ্মল কৰিলে আৰু আকৌ সৎনাম দিলে। कहते हैं सतगुरु के सजदा करो ये कर्म छुटाए कोट। আৰু এনেকুৱা সন্তৰ যিয়ে নিন্দা কৰে কোৱা হয় জম তোড়েংগে হোঠ। জমৰ দুটে এনেকৈ লাঠিৰে কোবাব, উঠতেই লাগক বা মূৰতেই লাগক, সি আগে পিছে ঘূৰি নাচায় আৰু এনেকুৱা ব্যক্তিৰ। গতিকে ইয়াত পৰমাত্মাই কয় গুৰু মানুষ কৰ জানতে, এনেকুৱা সন্তক কৈছে মানুহত গণনা নকৰিবা। এনেইতো পুণ্যাত্মাসকল ভগৱান ভগৱানেই হয় আৰু সেই ভগৱান পৰমাত্মা স্বয়ঙো আহে যে গুৰু এক লীলা কৰিবলৈ। আৰু যেতিয়া তেওঁ স্বয়ং আহিছিলে সেই সময়ত আমি ইয়াতেই ঠগ খাইছিলোঁ। 64 লাখ শিষ্য হোৱা এজন গৰীব মানুহৰ এটা জুপুৰিত বহি কাপোৰ চিলাই কৰা ব্যক্তিৰ 64 লাখ শিষ্য হোৱা, এয়া আশ্চৰ্যকৰ কথা। আমাৰ বুদ্ধি কাম নকৰা হৈ গৈছিল। কিন্তু সেই সময়ত পৰমাত্মাই যাকেই নাম দিছিলে, আশীৰ্বাদ দিছিলে, তেওঁলোকৰ দুখ দূৰ হৈ গৈছিলে, ভূত পলাই গৈছিলে। कहते सतगुर दो चाव ऐसो करही 14 कोट दूत जम डरही ऊट भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। এওঁ সমৰ্থবান কবিৰ ভগৱান। এওঁ আপোনাৰ উট ভূত যিকোনো প্ৰকাৰৰে আপোনাৰ ওপৰত তিনি তাপৰ দুখ থাকক, প্ৰেত বাধা থাকক বা পিত্ত বাধা থাকক অথবা জিনৰ বাধা। এতিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত চোৰ কেনেকৈ থাকিব? তেওঁৰ লগততো বহুত বডিগাৰ্ড থাকে। গতিকে যিসকলে ভক্তি নকৰি শৰীৰ এৰি গৈছে তেওঁলোক ভগৱানৰ চোৰ হয়। জিন হৰ কি চোৰী কৰি और गए राम गुण भूल ते बिदना बागुल किए रहे उर्दमुख चोर। গতিকে এই পৰমাত্মাই উট ভূত যমত্ৰাস নিৱাৰে, যমৰটোতো ওচৰ চাপিব নোৱাৰে কোৱা হয়। সতগুৰ শৰণা আয়ে কে আৰু ধৰ্মৰাজ ডৰ কেছা, ধৰ্মৰাজৰটো চাকৰ হয় এই যমৰ দূত, যিসকলে আমনি কৰে। প্ৰধানমন্ত্ৰী হ'লেও মৃত্যুৰ পিছত পিঠি ফালে, গলত ধৰি লৈ যায়, হাতত ধৰি লৈ যায়, টানি লৈ যায়। যাৰ তাত ভক্তিৰ ধন নাই তাক যমৰ দূতে ভয় নকৰে আৰু সমৰ্থবান যাৰ লগত নাই। গতিকে কবি পৰমাত্মাই সেই সমৰ্থবান ভগৱান, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী। গতিকে এইটো কৈছে যে সদগুৰুৰ শৰণলৈ আহিলে ধৰ্মৰাজৰো ভয় নাই, যমৰ দূতৰটো কথাই বাদ দিয়া তুমি। গতিকে পুণ্যাত্মাসকল সেই ঝুপুৰিত বহি থকা ব্যক্তিজনৰ, সেই কাপোৰ বোৱাজনৰ 64 লাখ শিষ্য হৈ যোৱাটো আৰু আমি বুজিয়েই নাপালোঁ যে তেওঁ ভগৱান হয়, ভাবিবই নোৱাৰিলোঁ যে এওঁ ভগৱান হ'ব পাৰে। আৰু আমি ভগৱানৰ হিং থকা বুলি ভাবিছিলোঁ, হিং থকা বুলি, অথবা বন্দুক অস্ত্ৰ লৈ থাকে। আৰে যি দুখ আপত্তি আপোনালোকৰ ওপৰত আহিছিল দূৰ কৰি দিলে মালিকে, আৰু এনেকুৱা ভক্তি দিলে, আপোনালোকক সকলো সুখ দি দিলে। সকলোকে যিসকল শৰণলৈ আহিছিল গণিব নোৱাৰে ইমান সুখ দিছিল দাতাই। কিন্তু সেই মূৰ্খকেইটাৰ পৰা জ্ঞান লোৱাসকলে এইটো কৈছিলে যে এওঁতো কেৱল সিদ্ধ পুৰুষ, কিবা সিদ্ধি জানে চাগে, এওঁ ভগৱান হ'ব পাৰে নেকি? ভগৱান বুলি মানুহ আমি শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক, যাৰ হাতত ধনু অথবা সুদৰ্শন চক্ৰ আৰু হনুমান দেৱৰ লগত গদা আৰু দেৱীয়ে লৈ আছে হাতত অস্ত্ৰ। গতিকে আমি এওঁলোকক ভগৱান মানিছিলোঁ। বুদ্ধিত এনেদৰে পাথৰ পৰিছিল, এইকাৰণে আমি ফেইল হ'লোঁ। গতিকে আমি সেই সময়ত এইকাৰণেই ঠগ খালোঁ যে আমি ভগৱানক ভগৱান বুলি নামানিলোঁ। গতিকে পৰমাত্মাই এটা বাণী লিখি গৈছে যে গুৰু গোবিন্দ কৰ জানিও ৰহিও শব্দ সমায়ে মিলে জব দণ্ডৱত বন্দগী নেই পল পল ধ্যান লগাৱে। গুৰুদেৱক গোবিন্দ বুলি মানিবা,
ভগৱান বুলি মানি তেওঁৰ লগত ব্যৱহাৰ কৰিবা, ট্ৰিট কৰিবা। গুৰু গোবিন্দ কৰ জানিও और चलियो आज्ञा माँ मिले तो दंडवत बंदगी नहीं तो पल पल ध्यान लगा। যেতিয়াই তুমি পোৱা দণ্ডৱত প্ৰণাম কৰিবা আৰু গুৰুদেৱক পৰমাত্মা বুলি মানিবা। ভগৱানটো নিজে আহিছিলেই, এতিয়া এই দাসক পঠিয়াইছে পৰমাত্মাই এই ভাবি যে আপোনালোকৰ যি ভাৱ সেয়া বৰ্তি থাকিব। যেনেকৈ গণিতৰ ভিতৰত এক প্ৰশ্ন আহিছিলে সুতৰ ঋণৰ, গতিকে সেই সময়ত মূলধন উলিয়াব লাগিছিলে। মূলধনটো হৈছিলে কোটি বা হাজাৰ কোটিৰ ভিতৰত। কোটি অথবা হাজাৰ কোটিৰ মূলধনক প্ৰাপ্ত কৰিবৰ কাৰণে ধৰি ল'ব লাগে, ধৰি লওক যে মূলধন 100 টকা। সেই 100 টকা মূলধন নহয়, কিন্তু তাক ধৰি ল'বই লাগিব সেই প্ৰব্লেমক ছল্ভ কৰিবৰ কাৰণে। গতিকে এনেকৈ বুজি ল'বা পুণ্যাত্মাসকল, পৰমাত্মাৰ বাণী হয় যে কি গুৰু গোবিন্দ কৰ জানিও ৰহিও আজ্ঞা মাই মিলে তো দণ্ডৱত বন্দগী নি পল পল ধ্যান লগায়। এতিয়া যেনেকৈ আপোনালোক ইয়াৰ পৰা যাব শৰীৰ এৰিতো যাবই লাগিব, এই কথা সকলোৱে জানে। আমি আচলতেতো নিবিচাৰোৱে যে মৃত্যু হওক, কিন্তু হোৱাটো হ'বই, হ'ব এয়া মালিকৰ আধাৰত হ'ব। এতিয়াতো আপোনালোক ভগত হ'ল, আপোনালোকৰ মৃত্যু ভগৱান কবিৰ চাহেবৰ হাতত আছে, তেওঁ বিচাৰিলে হ'ব, নহ'লে নহ'ব। এতিয়া কালে মাৰিব নোৱাৰে আপোনাক, অকাল মৃত্যু নহয় আপোনাৰ, যদি নিয়ম ভালকৈ ৰাখে। গতিকে আমিতো ইয়াৰ পৰা যাবই লাগিব। যেতিয়া আপুনি ইয়াৰ পৰা শৰীৰ এৰি যাব, তেতিয়া ওপৰলৈ গৈ যিফালেই আপুনি চাই এই দাসৰ ৰূপত সেই পৰমেশ্বৰক আপুনি থিয় হৈ থকা দেখিব। আৰু যি কালৰ দূত ইয়ালৈ সন্ত আহিছে তেওঁলোকৰ ৰূপো থাকিব, কালক সেই সন্তসকলৰ ৰূপত দেখা পাব। গতিকে তাত যি গুৰুৰে তেওঁলোক শৰণত আছে, তেওঁলোক তালৈ গৈ নিজৰ গুৰুৰ ওচৰলৈ যায় চিধাই, যে সেয়া গুৰুদেৱ থিয় হৈ আছে। তেওঁৰ শিষ্য সেই গুৰুজনৰ ওচৰলৈ আৰু দ্বিতীয়জনৰ শিষ্য আনজনৰ ওচৰলৈ যাব। গতিকে তালৈ কালো আহে, যি সি সন্ত পঠিয়াই থৈছে এই জীৱৰ নাশ কৰিবলৈ, আৰু পৰমাত্মা আহে স্বয়ং, যিয়ে নিজৰ সন্ত পঠিয়াই থৈছে জীৱৰ বিকাশ কৰিবলৈ। গতিকে এই দাসৰ ৰূপত আপোনালোকে তাত পৰমাত্মাক পাব। আৰু এটা উপদেশ আপোনালোকক দিয়া হৈছে যে যেতিয়া আপোনালোকে গুৰুদেৱৰ ওচৰলৈ যায়, প্ৰণাম কৰে, তাতে এটা অভ্যাস বনাওক যাতে সৎনামৰ স্মৰণ নিশ্চয় কৰে। প্ৰথম নাম পাইছে যদি প্ৰথম নামৰ অৱশ্যেই কৰক। যেনে প্ৰণাম কৰি কৰিও আপুনি এটা শ্বাসৰ স্মৰণ সহজেই কৰিব পাৰে। আৰু ইয়াৰ পৰা কি হ'ব, যেনেকৈ ইয়াতো আপোনাৰ অভ্যাস হৈয়ে থাকিব, ভক্তিটো কৰিবই লাগিব। ইয়াৰ পৰা কি হ'ব যে যেতিয়া আপুনি তালৈ যাব, এটা ত্ৰিকুটি, এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি বুজি লোৱা ত্ৰিকুটি, যেতিয়া তালৈ যাব তেতিয়া তাত আপুনি পৰমাত্মাক পাব এই দাসৰ ৰূপত। আৰু তাতো কালে বিভ্ৰান্ত কৰিবলৈ এই দাসৰ ৰূপ ধৰিব পাৰে। গতিকে সেই সময়ত আপোনালোকে স্মৰণ কৰিব লাগিব সৎনামৰ, কাৰণ তালৈ গ'লে আপোনাৰ লগত সৎনামেই থাকিব। কেৱল হাৰ নামটো থাকিবই থাকিব, সৎনামো থাকিব। গতিকে সৎনাম আৰু হাৰ নামৰ জপ কৰিব লাগিব। গতিকে সৎনামৰ জপ কৰা মাত্ৰেই যদি প্ৰথম মন্ত্ৰও প্ৰাপ্ত আছে, প্ৰথম আৰু লাষ্ট দুটা মন্ত্ৰ আছে এই 7টা মন্ত্ৰত, গতিকে এই দুটা মন্ত্ৰও আচৰিত মন্ত্ৰ হয়। ইয়াৰো জপ কৰিলে কি হ'ব, যদি সন্মুখত কাল পৰমাত্মাৰ পৰিৱৰ্তে স্বয়ং আহি দাসৰ ৰূপ ধৰি থিয় হয়, এই স্মৰণেৰে তৎক্ষণাত তাৰ চেহেৰা সলনি হৈ যাব, তাৰ ওপৰৰ আৱৰণ আঁতৰি যাব, তাৰ বাস্তৱিক লেতেৰা মুখ ওলাই পৰিব। তাৰপিছত আপুনি নিজেই আঁতৰি যাব। তাৰপিছত ইফালে সিফালে চাব। এতিয়া এটা প্ৰসংগ শুনাওঁ আপোনালোকক, কাৰণ সৎসংগত বহুতো উপদেশ দিবলগীয়া হয়। যদি স্মৰণ কৰাৰ পিছতো চেহেৰা সলনি নহয়, তেন্তে আপোনালোকৰ অৰিজিনেল গুৰুদেৱ, অৰিজিনেল গড হয় তেওঁ। এসময়ত এজন চন্দ্ৰবিজয় নামৰ ৰজা আছিলে, তেওঁৰ ইন্দ্ৰমতী নামৰ এগৰাকী ৰাণী আছিলে।
আৰু তেওঁ ডাঙৰ ভগতনী আছিল ভগৱানৰ। পূৰ্বজন্মৰ ভাল কৰ্ম আৰু পুণ্যেৰে মানুহ ৰজা হয়, ৰাণী হয়, আৰু ইমানখিনি সুখ পোৱাৰ পাছতো যদি পৰমাত্মাৰ প্ৰতি ধাউতি থাকে, ভগৱানৰ ভক্তিত লাগি থাকে, তেন্তে সেই পুণ্যাত্মা বিশেষ। সেই মাগৰাকী তেওঁ গুৰু ধৰি থৈছিলে। সেই গুৰুদেৱজনে কৈ থৈছিলে যে ভগৱান বিষ্ণু ভগৱান শিৱৰ ভক্তি কৰিব লাগে, শ্ৰীৰামৰ ভক্তি কৰিব লাগে, 68টি তীৰ্থস্থানলৈ যাব লাগে, 68টি তীৰ্থ ভ্ৰমণ কৰিব লাগে, একাদশীৰ ব্ৰত ৰাখিব লাগে। যেনে এটা নিয়ম আছে, কোৱা হয় দান চাৱে তো দান কৰ আৰু মোক্ষ চাৱে ভজ ৰাম। গতিকে যদি আমি কালৰ লোকত থাকিব লাগে, তেন্তে আমাক ধনো লাগিব আৰু ৰামো প্ৰাপ্ত কৰিব লাগিব। আমি দানো কৰিব লাগিব আৰু সৎনামো জপ কৰিব লাগিব। এতিয়া তেওঁৰ গুৰুদেৱেও কৈ থৈছিলে যে পুত্ৰী, আগৰ জন্মত তুমি বহুত পুণ্য কৰি থৈছা, বহুত ধৰ্ম কৰি থৈছা, সেইকাৰণে তুমি ৰাণী হ'লা। আগলৈ এনেকুৱাই ভাল জীৱন প্ৰাপ্ত কৰিবৰ বাবে তুমি সাধু সন্তক ভোজন খুৱাবা পুত্ৰী। এনেইতো ঘৰলৈ অহা অতিথিকো যদি ভোজন কৰাই দিয়ে তাৰ পৰাও পুণ্য পায়, কিন্তু ভগত সন্তক ভোজন কৰালে বেলেগকৈ ফল পায়। তেনে ধৰক আপোনাৰ লগত পশু এটা আছে, মাইকী ছাগলী বা গাই গৰু। এটা মাইকী ছাগলী বা গাই আছে যিয়ে গাখীৰ দিয়ে। অন্যও পশু আছে যি এতিয়া গাখীৰ দিয়া নাই, সেয়াও আপুনি পালিবই লাগিব। এতিয়া এটাতো সেই গাখীৰ নিদিয়া পশুক যি দানা দিয়া হয়, আহাৰ দিয়া হয়, সেয়াও আমাৰ কৰ্তব্য হৈ যায়। কিন্তু গাখীৰ দিয়াজনীক যি দানা দিয়া হয়, তুঁহ আৰু চাপৰ যদি দিওঁ, তেন্তে তাই তৎক্ষণাতেই লাভ দিয়ে। ৰাতিপুৱা ভাল ভোজন যদি কৰোৱা, ভাল ঘাঁহ দিয়া, গধূলি বহুত গাখীৰ পাবা। গতিকে এই প্ৰকাৰে সন্ত আৰু ভগতসকল লাভ দিয়াজনীৰ দৰে। আৰু অন্য যি অতিথিসকল আহে, যিসকল ভগত নহয়, ভগত হ'লেতো ভালেই কথা, নহ'লে তাকো কৰ্তব্য বুলি মানি আমি তেওঁলোককো অৱশ্যেই ভোজন কৰাব লাগে আৰু আদৰ সৎকাৰ আদিত্য সৎকাৰেৰে কৰিব লাগে। কিন্তু সাধু সন্তৰ ভোজন কৰালে অত্যাধিক লাভ দিয়ে। এতিয়া সাধু সন্ত ভগত যদিও শাস্ত্ৰবিৰুদ্ধ সাধনা কৰি আছে, পূৰ্বজন্মৰ তেওঁ পুণ্যকৰ্মী প্ৰাণী, তাতেই ভ্ৰমি থাকে। কোনোবাই গেৰুৱা ৰঙা কাপোৰ পিন্ধে, কোনোবাই দাঢ়ি দীঘল কৰে, কোনোবাই চুলি খুৰাই লয়, কোনোবাই তিলক লগাই লয়, যিয়ে যেনেকুৱা মাৰ্গদৰ্শক পায়। কাৰণ তেওঁলোকে পৰমাত্মাক বিচাৰি যেনেকুৱা বেশভূষাতেই নহওক কিয়, তেওঁলোকে পৰমাত্মাকেই বিচাৰি ফুৰে। এনেকুৱা কোনো ব্যক্তিক ভোজন কৰালে বিশেষ লাভ হয়। কাৰণ এতিয়াৰ সাধনা সঠিক নহ'লেও পূৰ্বজন্মৰ উপাৰ্জন তেওঁৰ আছে আৰু তেওঁলোক ভগৱানৰ বিশেষ প্ৰিয় হয়। আজি লাগিলে তেওঁলোকে যাৰেই পূজা নকৰক কিয়, কিন্তু ভগৱান কবি চাহেবৰেই পুত্ৰ হয়। গতিকে সেইবাবে এটা নিয়ম আছে। এই নিয়মৰ আধাৰত সেই সন্তই নিজৰ শিষ্যা ইন্দ্ৰমতীক কৈছিলে যে পুত্ৰী, সাধু সন্তক ভোজন কৰালেহে আগৰ জন্মলৈও তুমি ৰাণী হ'বা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম ভাৰতী কৰি। ভাৰতী, আপুনি ক'ৰ পৰা আহিছে? মই বিলাসপুৰ ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 6 জানুৱাৰী 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই যি সকলোৱে কৰে পৰম্পৰাগত ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱৰ সাধনা, দুৰ্গাৰ আৰু হনুমানৰ, এওঁলোক সকলোৰে ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, কথাটো এনেকুৱা, আগতে যেতিয়া মোৰ বিয়া হোৱা নাছিলে তেতিয়া আমি ইমান বেছি কৰ্মকাণ্ডৰ ভক্তি কৰা নাছিলোঁ। পৰমাত্মা মনত আছিল, অকল সেইটো কথাই ভাবিছিলোঁ। কিন্তু যেতিয়াই মোৰ বিয়া হ'ল, শহুৰৰ ঘৰত যেতিয়া দেখিলোঁ তেওঁলোকে বহুত ভক্তিত, ব্ৰত ইত্যাদিত মোৰ ঘৰতো কৰিছিলে, কিন্তু মই ইমান কৰা নাছিলোঁ। কিন্তু যেতিয়াই বিয়া হ'ল তেতিয়া জীৱনত ইমান সমস্যা আহিল, ইমান বেছি যে 18-20 বছৰ কষ্টৰ মাজেৰেই গ'ল, সকলো ফালৰ পৰাই সমস্যা। আৰু তাৰপিছত মই ভক্তিৰ ফালে গ'লোঁ।
যেনেদৰে দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰখা এনেকুৱা কি ভক্তি আছে যি ছাৰ মই কৰা নাই। এই দেৱী দেৱতাৰ শৰণলৈ মই গৈছিলোঁ, মন্দিৰে মন্দিৰে গৈছোঁ। মঙলবাৰে শনিবাৰে হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ দিওঁ, চাকি জ্বলাওঁ, কেতিয়াবা দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰাখি ৰতনপুৰলৈ যাওঁ। মানে কঠিনতকৈ কঠিন যি ভক্তি আছে। 5 বজাতে উঠি সূৰ্য ভগৱানক পানী দিওঁ, গছ পৰ্যন্ত পূজা কৰিছোঁ। 5ডাল গছ টাবত ৰুই তাত সদায় সৰিয়হৰ তেলৰ চাকি জ্বলাওঁ। সকলো ধৰণৰ ভক্তি কৰিছিলোঁ। ইয়াৰ বাবে মোৰ সমস্যা কমাতকৈ বাঢ়িহে গৈছিল। মানে আচৰিত হৈছিলোঁ, কাৰো একো ক্ষতি কৰা নাই না কাৰোবাৰ বেয়াটো ভাবোঁ, কিন্তু মোৰ জীৱনত ইমান অশান্তি কিয় হৈ আছে? মানে সকলো ঠিকে আছিল। মোৰ হাজবেণ্ড পুলিচৰ চাকৰিত ইন্সপেক্টৰ আছিলে আৰু তেওঁৰ ভাল পোষ্ট আছিলে আৰু কোনো আৰ্থিক সমস্যাও নাছিল আমাৰ। কিন্তু ঘৰত বহুত কাজিয়া হৈছিলে, মানে বহুত অশান্তি হৈছিলে। মানে ইজনৰ আনজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিছিলে সেয়া নাছিলে। তাৰপিছত যেতিয়া তেওঁৰ সমস্যা বেছি হ'ল, মানে তেওঁৰ বেমাৰ হ'ল, তেওঁৰ হাৰ্ট এটেক হৈছিলে, তাৰপিছত তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আৰু তাৰপিছত মোৰ মা দেউতা ঢুকাই গ'ল। যেতিয়া মোৰ মা দেউতাও ঢুকাল, মোৰ হাজবেণ্ডৰো বেমাৰ হ'ল। তাৰপিছত আমি আৰ্থিক ৰূপতো বহুত সমস্যাত পৰিলোঁ, ক'ৰ পৰা ছাপৰ্ট পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডৰো ডেথ হ'ল। যেতিয়া তেওঁৰ ডেথ হ'ল তেতিয়া একেবাৰে অসহায় হৈ গ'লো। মোৰ লগত মোৰ 2টা সন্তান আছে, পুত্ৰ আৰু পুত্ৰী, আৰু মই। আমাৰ 3টাৰ বাহিৰে আমাৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনোৱে নাই, কাৰণ আমাক কোনো সোধা মানুহে নাছিলে। আমাক কোনেও 1 পইচাৰো সহায় কৰা নাছিলে। আৰু সকলোৱে জানিছিলে আমি যি 8 বছৰৰ পৰা আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছোঁ, সেইবোৰৰ কাৰণে কোনেও হেল্প কৰা নাছিলে। যেতিয়া তেওঁ ঢুকাল তাৰ পিছৰ পৰাই যেতিয়া আমাৰ মূৰত আকাশ ভাঙিল, আমি 3টাই জানিছিলোঁ যে আমাৰ এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে কোনো নাছিল। গতিকে একেবাৰে অকলশৰীয়া হৈ গৈছিলোঁ আৰু আৰ্থিক ৰূপত ইমান দুৰ্বল আছিলোঁ। 0 বেংক বেলেঞ্চ আছিল, একো নাছিল আমাৰ। ধাৰত পৰি গৈছিলোঁ একেবাৰে। ইয়াৰ বাহিৰে মৰেল ছাপৰ্টো নাছিলে কাৰো আমাৰ ওচৰত। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এটা কথাই ভাবিলোঁ, পৰমাত্মা ক'ত আছে আপুনি? যদি আছে আপুনিয়ে চাব। মই সকলো এৰি দিলোঁ, কাৰণ পূজা কৰি মই একো লাভ পোৱাই নাছিলোঁ। সেই সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজক আমি ফ'ল' কৰিব আৰম্ভ কৰিলোঁ, সৎসংগ শুনা আৰম্ভ কৰিলোঁ। তেওঁৰ মানে মোৰ ভনীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ কথা কৈছিলে ভূপালৰ পৰা। মোৰ ভিন্দ তেওঁৰ লগত জড়িত হৈ আছিলে। তেওঁৰ পৰা 3 বছৰৰ আগতে জ্ঞান গংগা কিতাপখন আনিছিলোঁ। তেওঁ কৈছিলে এই কিতাপখন পঢ়িবা, তোমাৰ জীৱনৰ সমস্যা দূৰ হ'ব। কিন্তু মই মনা নাছিলোঁ, মানে মই নাজানিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কিতাপখনত এনেকুৱা কি আছিলে যে তেওঁলোক জড়িত হৈছিলে? চাগে ময়ো মই বশীভূত হৈহে যাম এনেকুৱা লাগিছিলে। গতিকে মই সেইকাৰণে সেইখনত হাত নলগালোঁ। কিন্তু যেতিয়া সমস্যা বেছি হ'ল, যেতিয়া মই হঠাৎ মুম্বাই গ'লোঁ, মোৰ মাৰ ঘৰ মুম্বাইতে হয়, তেতিয়া মোৰ ভনী আৰু মই এনেই গুচি গ'লোঁ যে নামদান কেন্দ্ৰলৈ গৈ চাওঁ। তাইও অলপ সৎসংগ শুনিছিলে যে জ্ঞান ভাল হয় তেওঁৰ, শুনিব লাগে। তেতিয়া অলপ বুজিলোঁ। তেতিয়া নামদান কেন্দ্ৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপোনাৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হৈ তেওঁৰ জ্ঞানবোৰ ভালদৰে বুজিলোঁ, ফ'ল' কৰিলোঁ, তেওঁৰ যি মৰ্যাদা আছে সকলোবোৰ, মই মোৰ 1.5 বছৰ সময় লাগিল। মোৰ হাজবেণ্ড 2019ত ঢুকাল। তাৰপিছত 2020ত এই কৰোণা মহামাৰীও আহি গ'ল। সেইবাবেতো আপোনালোকে বুজিয়েই পাইছে, কোনোবা আৰ্থিক লাভটো বাদ দিয়ক, কোনো আমাৰ লগতো নাছিলে। আমি সেই সময়ত অকলে আছিলোঁ। কিন্তু আমাক প্ৰতিটো সময়ত নাজানো ক'ৰ পৰা, কিন্তু পৰমাত্মাই আমাক সহায় কৰিলে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ হৈ থাকিল। মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত যেতিয়া মোৰ আৰ্থিক সমস্যা হৈছিলে, মুখামুখি হৈছিলোঁ, আৰু পেঞ্চনো হোৱা নাছিলে তেতিয়া, না কিবা সমাধান বিচাৰি পাইছিলোঁ। যি আৰ্থিক সহায় যি বিভাগৰ পৰা পাবলগীয়া আছিলে, তাৰ বাবে বহুত সমস্যা হৈছিলে। পেঞ্চনৰ বাবে মই ইনলৰ ঘৰৰ পৰাই তেওঁলোকৰ কিছু ৰাজনীতিক ভাল সম্বন্ধ আছিলে, পাৱাৰ আছে, তাৰে ব্যৱহাৰ কৰি তেওঁলোকে ৰখাই দিছিলে। গতিকে সেয়া আমি পোৱা নাছিলোঁ। আমি বৰ সমস্যাত পৰিছিলোঁ। কোনো চৰকাৰী কাম মই নাজানিছিলোঁ। তিনিওজনে ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰত্যেক বিভাগত গৈ ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা খোৱা লোৱা নকৰাকৈ আছিলোঁ। আমি নাজানিছিলোঁ। পৰমাত্মাই ইমান প্ৰেৰণা কৰিছিলে, তেওঁ আমাক নিজে কৈছিলে, আমাৰ মনলৈ আহিছিলে আজি এওঁক এইজন অধিকাৰীক লগ কৰিব লাগিব। আৰু এনেকৈ থাকোঁতে মই আশা এৰি দিছিলোঁ ক'ৰ পৰা একো হোৱা নাই বুলি। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ তাত প্ৰাৰ্থনা জনালোঁ যে মালিক, এনেকুৱা সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে, বহুত সমস্যা হৈ আছে। তেতিয়া যেতিয়া তাৰ পৰা উত্তৰ আহিলে মালিকে দয়া কৰিব, তেতিয়া সঁচাকৈ মালিকৰ দয়া হ'ল।
মই ঘৰত বহিয়ে আপোনালোকে বিশ্বাস নকৰিব মই ঘৰত বহিয়ে স্পন্দন সেল কিবা থাকে পুলিচ বিভাগত য'ত আমি আমাৰ কমপ্লেইন দিব লাগে তাতে কমপ্লেইন দিছিলোঁ তেতিয়া সোনকালে ডিজি ছাৰে নিজে আহি ইমান সোনকালে সকলোবোৰ কাম বহুত সোনকালে সকলো কাম সম্পূৰ্ণ কৰি দিলে পেঞ্চনো পালোঁ মই অনুকম্পা নিযুক্তি পালোঁ আজি ময়ো পুলিচ বিভাগত SIৰ পোষ্টত কাম কৰি আছোঁ অনুকম্পা নিযুক্তি পাইছোঁ মোৰ স্বামীৰ স্থানত আজি বৰ্তমান মূৰ উঠাই নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এইবোৰ হৈছে চমৎকাৰ আৰু শাৰীৰিক লাভটো হৈছেই মাজতে মোৰ কৰোণা হৈ গৈছিলে যেতিয়া আমাৰ তিনিওটাৰে কৰোণা হৈছিলে একেলগে হৈছিলে ইজনে আনজনক চোৱাচিতাও কৰিব নোৱাৰিছিলোঁ পানী দিবলৈও কোনো নাছিলে এনেকুৱা সময়ত আমি পৰমাত্মাক মনত পেলাইছিলোঁ যে মালিক আপুনি সহায় কৰক আপোনাৰে সকলো গতিকে পৰমাত্মাৰ দয়াত মই কেৱল হোৱাটছআপত এটা মেছেজ দিছিলোঁ এগৰাকী ভগতমতীক যে মই বেমাৰত আছোঁ এইটো কোৱা নাছিলোঁ যে কৰোণা হৈছে সেই ভগতমতীয়ে নাজানো কেনেকৈ ক'লে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁলোকে ঘৰত পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত আমাৰ খোৱা বস্তু পঠিয়ালে ঔষধ পঠিয়ালে আমাৰ বাবে ফল মূল পঠিয়ালে আমাৰ সম্পূৰ্ণ ধ্যান ৰাখিছিলে যেতিয়ালৈকে আমি ভাল হোৱা নাই তেতিয়ালৈকে আমাক ফোন কৰি সুধিছিল আজি ভোজন কৰিলে নে নাই আপোনালোকৰ স্বাস্থ্য কেনেকুৱা গতিকে এয়া মালিকেই কৰিব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো ধাৰণাও আছে যে তেওঁৰ লগত অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হৈছে আপুনি এগৰাকী SI পোষ্টত কাম কৰি আছে তেন্তে কি এইটো কথা শুদ্ধ নেকি আপোনাৰ এনেকুৱা লগা নাই নেকি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত অন্ধশ্ৰদ্ধাত জড়িত হৈছে নাই অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হোৱা নাই কাৰণ শ্ৰদ্ধা আৰু ভক্তি আমি আগতে বহুত কৰিলোঁ কিন্তু যেতিয়া আমি এই জ্ঞান বুজিলোঁ জ্ঞানৰ সৈতে জড়িত হ'লোঁ যেতিয়া আমি এই জ্ঞান বুজিলোঁ তেতিয়া আমাৰ ওপৰত আকাশ ভাঙি পৰিল কাৰণ যেতিয়া আমি গম পালোঁ আমি যি ভক্তি সাধনা কৰি আছোঁ আমি ভাবিছিলোঁ যে দুখ দিওঁ বেছিভাগ মানুহে ভগৱানক দুখ দিয়ে আমি এইটো কৰিছোঁ সিটো কৰিছোঁ ভগৱান নায়েই চাগে ভগৱানটো নায়েই কিন্তু এয়া যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এয়া সৎগ্ৰন্থৰ পৰা আমাক ক'লে যে আমাৰ ধৰ্মৰ কিতাপত লিখা আছে যে আমি যি ভক্তি কৰিছোঁ সেয়া শাস্ত্ৰ বিৰোধী সেইবাবে আমাৰ লাভ হোৱা নাই আমি কিবা ভুল কৰি আছোঁ যি আমি কৰিব নালাগে তেওঁ আমাক কৈছিলে যে পৰমাত্মা কোন হয় কেনেকৈ পাব পাৰি তেওঁক পোৱাৰ বিধি কি তেওঁক পোৱাৰ সঠিক ভক্তি বিধি কি হয় মুক্তিৰ মাৰ্গ কি হয় যেতিয়া এইবোৰ গম পালোঁ আমাৰ দুখ যিবোৰ হৈ আছিলে সেইবোৰতো হৈয়ে আছিলে কিন্তু আমাৰতো যেনে ধৰক গাত কাইটে পিন্ধি আছে তেতিয়া সেইটোৱে বুজি পালোঁ যে আমিতো বহুত ভুলো কৰি আছিলোঁ সেইবাবে ইমান কষ্ট হৈ আছিল যেতিয়া আমি গম পালোঁ যে এওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে সন্ত ৰামপালদেৱ মহাৰাজ যি আছে তেওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে আমাৰ সকলো সৎগ্ৰন্থৰ পৰা আমাৰ কুৰাণ বাইবেল গীতা আমাৰ যি 18 বোধ 6খন শাস্ত্ৰ 4খন বেদ আৰু 5খন সূক্ষ্ম বেদ যিখন আমালৈ নাহিল ইমানখিনি সন্ত ৰামপালদেৱ মহাৰাজে খুলি আমাক ক'লে আমাক জ্ঞান দিলে আৰু তেওঁ প্ৰমাণিত জ্ঞান দিয়ে এই প্ৰমাণিত জ্ঞানক চায়ে আমি এই ভক্তিত আগবাঢ়িছোঁ আৰু মই ইয়াত লাভ পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বহুত সহজে পোৱা যায় বিনা কোনো পইচা নিদিয়াকৈ বিনামূলীয়া শিক্ষা পাব যেতিয়া সৎসংগ আহে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ তাৰ তলত হালধীয়া শাৰী আহে তাতে সকলো ফোন নম্বৰ দিয়া থাকে সেই ফোন নম্বৰত ফোন কৰি সেই নামদান কেন্দ্ৰৰ বিষয়ে আপুনি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528